মিছন বসুন্ধৰা 2.0 যিসকলে আবেদন কৰিছিলে তেওঁলোকৰ বাবে ভাল খবৰ। মিছন বসুন্ধৰা ইতিমধ্যে লাখ লাখ মানুহক মাটিৰ পট্টা প্ৰদান কৰিলে আৰু যিসকল মানুহৰ মাটিৰ পট্টা ইতিমধ্যে ৰিজেক্ট কৰি দিছে বা এপ্লিকেশ্যনখন ৰিজেক্ট কৰিছে তেওঁলোকৰ বাবেও ভাল খবৰ। কিছুদিনৰ ভিতৰতে মিছন বসুন্ধৰা 3 আৰম্ভ কৰি আছে। এই বিষয় লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ক'লে আজি এই ভিডিঅ'টোত সবিশেষ জানিব পাৰিব। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। কোনসকল ব্যক্তিয়ে মাটিৰ পট্টা লাভ কৰিব আৰু বসুন্ধৰা 3ত কি ক্ৰাইটেৰিয়া থাকিব আজিৰ ভিডিঅ'টোত সম্পূৰ্ণ জানিব পাৰিব। আৰু যিসকলৰ আবেদন ৰিজেক্ট হৈছে তেওঁলোকৰ বাবেও ভাল খবৰ। পৰৱৰ্তী কিছুদিনৰ ভিতৰতেই আপুনি আবেদন কৰিব পাৰিব বসুন্ধৰা 3ৰ বাবে। বসুন্ধৰা 3 মোৰ বোধেৰে হয়তো জানুৱাৰীৰ শেষত নাইবা জানুৱাৰীৰ মধ্যভাগতেই আৰম্ভ কৰিব। ইতিমধ্যে প্ৰিমিয়াম ল'ব আৰম্ভ কৰিছে। যিসকলৰ পাট্টা হৈ গৈছে সেইসকলৰ প্ৰিমিয়াম আদায় দিব লগা হৈছে আৰু প্ৰিমিয়াম আদায় দিয়াৰ পিছত আপুনি একনলেজমেণ্ট ৰিচিপ্ট এখন পাব, পে'মেণ্ট ৰিচিপ্টখন পাব, সেইখন আপুনি জমা কৰি ৰাখিব। পৰৱৰ্তী সময়ত সেই সকলো ডকুমেণ্ট লৈ আপুনি মণ্ডল অফিচত গৈ জমা কৰিব লাগিব আৰু তাৰ পিছতেই আপোনাক মাটিৰ পট্টাটো প্ৰদান কৰিব। দেৰি নকৰি ভিডিঅ'ৰ মূল অংশলৈ আগবাঢ়িছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সন্দৰ্ভত কি মন্তব্য আগবঢ়ালে শুনি লওক। আমাৰ মিছন বসুন্ধৰাটো আমি জানুৱাৰী মাহত 2.5 লাখ পৰিয়ালক আমি নতুনকৈ মাটিৰ পট্টা আমি দিম। আমাৰ যিমানবিলাক স্কুটিনি আছে আমাৰ কমপ্লিট হৈ গ'ল। অলৰেডি 1,60,000 প্ৰস্তাৱ অনুমোদিত হৈ গ'ল আৰু 1 লাখ আমাৰ অনুমোদিত হ'ব, প্ৰক্ৰিয়া চলি আছে। একেবাৰে কোনো কষ্ট নোহোৱাকৈ 2.5 লাখ মানুহে ভূমিৰ স্বত্ব পাব। আমি এটা ক্লজ দিছিলো যে মিছন বসুন্ধৰাত যদি কোনোবাই পাব লাগে তেওঁ 3টা প্ৰজন্ম অসমত থাকিব লাগিব। তাৰ কাৰণে কিছুমান মানুহৰ কাগজ পত্ৰ নাই কাৰণ এনআৰচিৰ ডকুমেণ্টটো 51ৰ পৰা আছে, 3টা প্ৰজন্মৰ ডকুমেণ্ট নাই। গতিকে সেইটো কাৰণে অলপমান জেনুইন মানুহও পোৱা নাই। তাৰ কাৰণে আমি মিছন বসুন্ধৰা 3 এটা কৰি ল'ম ৰাইজৰ লগত কথা পাতি, যাতে অকণমান ৰিলেক্স কণ্ডিশ্যন এটা আমি আনিব পাৰোঁ। সেইকাৰণে মিছন বসুন্ধৰা 2ত নহ'লেও 2ত ৰিজেক্ট হোৱাখিনি আমি 3ত লৈ যাম। কাৰণ মেইনলি ৰিজেক্ট হোৱাৰ মূল কাৰণটোৱে হ'ল যে 3টা জেনেৰেশ্যন তেওঁলোকে প্ৰমাণ দিব লাগিব। এটা 3টা জেনেৰেশ্যনৰ প্ৰমাণ পত্ৰ দি আমাৰ কাৰোৱে কাগজ নাই, কিন্তু এতিয়া আমি মাজত গাইডলাইনটো চেঞ্জ কৰিব খোজা নাই। আমি লাহেকৈ চেঞ্জ কৰি ল'ম অহা নেক্সট বসুন্ধৰা 3ত। তথাপিতো 2.5 লাখ মানুহে একেলগে কষ্ট নোপোৱাকৈ মাটিৰ অধিকাৰ পোৱাটো এটা বহুত ডাঙৰ কথা। বাকী যিখিনি অলপ 1-1.5 লাখ জেনুইন মানুহ ৰৈ যাব তেওঁলোকক আমি মিছন বসুন্ধৰা 3ত দিয়াৰ আমি ব্যৱস্থা কৰিম। আপোনালোকে গম পালে কোনসকল ব্যক্তিক মাটিৰ পট্টা দিয়া হ'ব আৰু কোনসকল ব্যক্তিক মাটিৰ পট্টা দিয়া নহ'ব আৰু কেতিয়া মাটিৰ পট্টা, যিসকল ব্যক্তিৰ আবেদন ৰিজেক্ট হৈছিলে সেইসকল ব্যক্তিক কেতিয়া মাটিৰ পট্টা দিয়া হ'ব আৰু কি ক্ৰাইটেৰিয়া চেঞ্জ কৰি আপোনালোকক মাটিৰ পট্টা প্ৰদান কৰিব। এই সন্দৰ্ভতো মুখ্যমন্ত্ৰী মহোদয়ে বহু কথা ক'লে। আৰু যিসমূহ ব্যক্তিয়ে ইতিমধ্যে মাটিৰ পট্টা লাভ কৰিলে তেওঁলোকে প্ৰিমিয়াম আদায় দিব লাগিব আৰু এই প্ৰিমিয়ামটো হয়তো ইতিমধ্যে আপোনালোকে আদায় দি দিলেই। আৰু এই প্ৰিমিয়ামটো আদায় দিয়াৰ পিছত নথিপত্ৰখিনি ভালকৈ ৰাখি থ'ব আৰু এই নথিপত্ৰখিনি আপুনি মণ্ডল অফিচত জমা কৰিব লাগিব। এই নথিপত্ৰখিনি জমা কৰাৰ পিছতহে আপোনাক মাটিৰ পট্টাৰ যি দস্তাবেজ সেইখিনি আপোনাক প্ৰদান কৰিব। আৰু কিছুদিনৰ ভিতৰতে মিছন বসুন্ধৰা 3 আৰম্ভ হ'ব গৈ আছে। মিছন বসুন্ধৰা 3 আৰম্ভ হোৱাৰ লগে লগে সেইসমূহ ব্যক্তিৰো মাটিৰ পট্টা হৈ যাব। যিসমূহ ব্যক্তি জেনুইন ব্যক্তি হয় তেওঁলোককো মাটিৰ পট্টা প্ৰদান কৰিব মিছন বসুন্ধৰা 3ৰ জৰিয়তে। মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে উল্লেখ কৰিলেই। আপুনি যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনে ক্ষেত্ৰত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে কাষত থকা বেল আইকনটো অল কৰি ৰাখিব। এনেধৰণৰ ইনফৰ্মেটিভ তথা হেল্পফুল ভিডিঅ' আপোনালোকে পৰৱৰ্তী সময়ত চাবৰ কাৰণে। আজিৰ ভিডিঅ'টোত দিবলগীয়া ইনফৰ্মেশ্যন এইখিনি আছিলে। পৰৱৰ্তী সময়ত এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।